নমস্কাৰ সকলোলৈ এটা বিশেষ ভিডিঅ' আৰু এই ভিডিঅ'টো চাবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ অসমীয়া ভাষা বিষয়ক যিখন নতুন পাঠ্যপুথি নাম স্পন্দন। এই স্পন্দন নামৰ পাঠ্যপুথিৰ প্ৰথমটো পাঠতে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখা এটি গীত সন্নিৱিষ্ট কৰা হৈছে। এই গীতটো কেনেকৈনো গোৱা হয় তাকে জানিবলৈ আমি ইউটিউবত ইন্টাৰনেটত এই গীতটো আমি বিচাৰিছিলো, কিন্তু আমি কোটো গীতটো বিচাৰি নাপালো। হয়তো এনেকুৱাও হ'ব পাৰে যে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখা এই গীতটি আজি কপতি সুৰাৰোপিত কৰাই নহল। গতিকে এই গীতটো আমি যাতে ছাত্ৰ ছাত্ৰীক গোৱাব পাৰো বা নিজেও গাব পাৰো, তাৰ বাবে মাৰ্ঘেৰিটাৰ এগৰাকী অনাতাঁৰ কণ্ঠশিল্পী শিৱানী ফুকন বাইদেউক গীতটোৰ সুৰ কৰিবলৈ আমি অনুৰোধ কৰিছিলো, আৰু শিৱানী ফুকন বাইদেৱে খুব ধুনীয়াকৈ গীতটোৰ সুৰ কৰিছে। গীতটোৰ কথাখিনি বৰ সুন্দৰ, বৰ ধুনীয়া। কিন্তু এইখিনিতে আমি এটা কথা উল্লেখ কৰিবই লাগিব যে আমি ধৰিহে লৈছো যে গীতটো আগতে সুৰাৰোপিত কৰা হোৱা নাই। যদিহে কেনেবাকৈ আমি নজনাকৈ গীতটো আগতেই সুৰাৰোপিত কৰা হৈছে বা কাৰোবাৰ হাতত যদি তথ্য আছে সেয়া আমাক জনাবলৈ নাপাহৰিব, তেতিয়া আমি সেই সুৰটোকে গ্ৰহণ কৰিম। কিন্তু সদ্যহতে আমি ছাত্ৰ ছাত্ৰীক গোৱাবৰ কাৰণে বা আমি নিজে গাবৰ কাৰণে এই শিৱানী ফুকন বাইদেৱে সুৰ কৰা গীতটোকে আমি গ্ৰহণ কৰিছো। গতিকে আমি শিৱানী ফুকন বাইদেৱে সুৰ কৰা গীতটো শুনিবলৈ কেনেকুৱা হৈছে এবাৰ তেওঁৰ মুখৰে শুনচোন আহক। গীতটো শুনি আপোনালোকে ভাল পায়। মই আকৌ কৈছো, যদি কেনেবাকৈ গীতটো আগতেই কোনোবাই সুৰাৰোপিত কৰিছে আৰু সেই তথ্য যদি কাৰোবাৰ হাতত আছে আমাক জনাবলৈ নাপাহৰিব, আমি তেতিয়া সেই সুৰটোকে গ্ৰহণ কৰিম। গতিকে এতিয়া শিৱানী ফুকন বাইদেৱে সুৰ কৰা গীতটোকে আমি সদ্যহতে ছাত্ৰ ছাত্ৰীক গোৱাবলৈ বা আমি গাবলৈও অভ্যাস কৰিব পাৰো। ধন্যবাদ। Baby